ৰিয়ান পৰাগে ধুমুহা বেটিং কৰিছিল কিন্তু সঞ্জু স্যামসনৰ এটা ভুল সিদ্ধান্তই ৰাজস্থান ৰয়েলছৰ দলটিক হৰুৱাই দিছে বুলি ক'ব লাগিব খেলখনত গুজৰাট টাইটেন্সৰ হাতত হয় আপোনালোকে ঠিকই শুনি আছে সঞ্জু স্যামসন তাৰ লগতে ৰিয়ান পৰাগ দুইজনে মিলি আৰআৰ দলৰ হৈ খুব সুন্দৰ বেটিং কৰিছিল নো ডাউট কিন্তু কেপ্টেইন সঞ্জু স্যামসনে এটা ভুল সিদ্ধান্ত ললে আৰু সেইবাবে গুজৰাট টাইটেন্সৰ হাতত বৰ বেয়াকৈ মুখ ঠেকেচা খাইছে বুলি ক'ব লাগিব আৰআৰৰ দলটি গতিকে সঞ্জু স্যামসনে কি ভুল কৰিলে ইয়াৰ লগতে মই ৰিয়ান পৰাগৰ কথা এই ভিডিঅ'টোত পাতিম সকলোবিলাক কথা বা সকলোবিলাক বস্তুৱে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা লাইক কৰি দিব এই ভিডিঅ'টো কাৰণ ৰিয়ান পৰাগে খুব সুন্দৰ বেটিং কৰিছে বুলি ক'ব লাগিব ৰিয়ান পৰাগৰ বাবে এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব গতিকে আহক আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ এতিয়া আগবাঢ়ো আৰু আপোনালোক সকলোৱে হয়তো গম পাইছে যে খেলখনত কি হৈছে বা কি ইতিমধ্যে ঘটনা হৈ গৈছে ৰিজাল্ট ওলাই গৈছে আৰআৰৰ দলটি এই খেলখনত গুজৰাট টাইটেন্সৰ হাতত প্ৰায় 3 উইকেটত পৰাজিত হৈছে বুলি ক'ব লাগিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে আমাৰ অসমৰ সুপাৰষ্টাৰ ৰিয়ান পৰাগে খুব সুন্দৰ বেটিং কৰিছিল বুলি ক'ব লাগিব ৰিয়ান পৰাগ তাৰ লগতে সঞ্জু স্যামসনেও খুব সুন্দৰ তেওঁৰ লগত পাৰ্টনাৰশ্বিপ কৰি বেটিং কৰিলে আৰু দুইজনে ভাল বেটিং কৰাৰ বাবে হয়তো আৰআৰ দলৰ যেটো স্কোৰ আছিল সেই স্কোৰটো গৈ প্ৰায় 190 প্লাস হৈ গৈছিল গতিকে নো ডাউট সঞ্জু স্যামসনে বেটিংত ভাল কৰিছে ৰিয়ান পৰাগও বেটিংত ভাল কৰিছে কিন্তু এজ এ কেপ্টেইন সঞ্জু স্যামসনৰ ওচৰত বা সঞ্জু স্যামসনৰ ওপৰত বহুত বেছি এটা গধুৰ দায়িত্ব থাকে হেতু হৈছে তেখেতে কেপ্টেইনশিপ ভাল কৰা গতিকে কিছু সময়ৰ আগতে সঞ্জু স্যামসনে কেপ্টেইনশিপত অকমান ভুল সিদ্ধান্ত ললে বুলি ক'ব লাগিব তেওঁলোকৰ যিজন মেইন বলাৰ আছিল আৰআৰ দলৰ যিজন মেইন উইকেট টেকাৰ আছিল বুলি ক'ব লাগিব ট্ৰেন বল হয় ট্ৰেন বলটক মাত্ৰ 2 অভাৰ বল মাৰিবলৈ দিলে কেপ্টেইন সঞ্জু স্যামসনে এটো এটা বহুত বেছি আচৰিত কৰিবলগীয়া কথা ইয়াৰ লগতে হয় বুলে ট্ৰেন বলতে পিটন খাইছে এটো নহয় মাত্ৰ 2 অভাৰত 8 ৰান হে দিবলৈ সক্ষম হৈছিল ট্ৰেন বলতে গতিকে আপোনালোকে এতিয়া ভাবি ল'ব পাৰে যে তেখেতে কিমান উচ্চ মানৰ হাই কোৱালিটি বলিং কৰিব লাগিব কিন্তু তেখেতক আৰু 2 অভাৰ বল মাৰিব নিদিলে এজন বলাৰেটো 4 অভাৰ বল মাৰিব পাৰে এখন টি20 মেচত গতিকে ট্ৰেন বলটক মই বল নিদিলে বাবে হয়তো আৰআৰ দলটি এই খেলখনত পৰাজিত হ'ল বুলি কম আৰু সঞ্জু স্যামসন এজ এ কেপ্টেইন হিচাপে তেখেতৰ দায়িত্ব থাকে কাক বলিং কৰিবলৈ দিব কাক বলাৰক ৰোটেট কৰিবলৈ দিব কিন্তু ইয়াত এটা ৰং ডিসিশন বা ভুল ডিসিশন বুলি কম মই সঞ্জু স্যামসনৰ ফালৰ পৰা আৰু আপোনালোকে যদি মন কৰিছিলে আবেশ খানে যেটো সময়ত প্ৰায় 4 অভাৰত 48 ৰান খাই গৈছে প্ৰায় দুগুণ ইকনমিত তেখেতে পিটন খাইছে কিন্তু তথাপিও তেখেতক কিন্তু 4 অভাৰ বল মাৰিব দিলে প্ৰত্যেকটো অভাৰতে 10-12 ৰান খাই গৈছে কিন্তু আবেশ খানক বল মাৰিব দিলে কুলদীপ সেনক বল মাৰিব দিলে তেখেতও 10-11-12 ৰান খাই গৈছিল এক অভাৰত কিন্তু ট্ৰেন বলতে মাত্ৰ 2 অভাৰত 8 ৰান দিছিল কিন্তু কিয় তেখেতক আৰু 2 অভাৰ বল মাৰিবলৈ নিদিলে এজনটো উইকেট টেকাৰ বলাৰ হয় ট্ৰেন বল তেখেতে উইকেট ল'ব পাৰিলে হয় একেবাৰে অন্তিমটো মুহূৰ্তত কিন্তু সঞ্জু স্যামসনৰ এটো এটা ৰং ডিসিশন বা ভুল ডিসিশন বুলি মই কম আৰু সেইবাবে আৰআৰ দলটি পৰাজিত হৈছে বুলি ক'ব লাগিব প্ৰায় 3 উইকেটত গুজৰাট টাইটেন্সৰ হাতত কিন্তু ৰিয়ান পৰাগক মই প্ৰশংসাৰে পচাম তেখেতে সুন্দৰ বেটিং কৰিছে বুলি ক'ব লাগিব আইপিএলত তেখেতে পঞ্চমটো অৰ্ধশতক মাৰিবলৈ সক্ষম হৈছে আৰু 2024 বৰ্ষৰ আইপিএলত তেখেতৰ এটো তৃতীয়টো অৰ্ধশতক বুলি ক'ব লাগিব আৰু মাত্ৰ 5খন মেচ খেলিয়ে 3টাকৈ হাফ সেঞ্চুৰী মাৰিছে গতিকে এটো এটা বহুত বেছি ভাল ইংগিত বুলি ক'ব লাগিব সমূহ অসমবাসীৰ বাবে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও